নমস্কাৰ বন্ধুসকল, আপোনালোকে বাৰু কিতাপ পঢ়ি ভাল পায়নে? বৰ্তমান সময়ত কিতাপ পঢ়ি ভাল পোৱা মানুহৰ সংখ্যা নিচেই নগণ্য নহয়নে বাৰু? হঠাতে অবিনাশ বৰা ডাঙৰীয়াৰ এটি কিতাপ সম্পৰ্কীয় লেখা পঢ়ি সঁচাই আপ্লুত হৈ পৰিছোঁ। জানেনে, তেখেতে লিখিছে, এখন কিতাপ মানুহৰ জীৱনৰ সৰ্বোত্তম লগৰীয়া হ'ব পাৰে। মানুহে মানুহক ঠগিব পাৰে, বিশ্বাসঘাতকতা কৰিব পাৰে, কিন্তু এখন কিতাপে কেতিয়াও তেনেকুৱা নকৰে। ক'বলৈ গ'লে কিতাপ এজন ব্যক্তিৰ জীৱনৰ বিশ্বস্ত আৰু সুহৃদ বন্ধু, যিয়ে চিৰকাল ব্যক্তিজনৰ কাষতে থাকি তেওঁৰ জীৱনৰ বিভিন্ন দুখ, দুৰ্দশা, কষ্ট, পংকিলতাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় দিব পাৰে। জীৱনটো কেনেকৈ সুচাৰুৰূপে আগবঢ়াই নিব লাগে সেই বিষয়ে আমি কিতাপৰ পাতত বহুত কথাই বিচাৰি পাম। কিতাপ জীৱনটোক উপভোগ কৰাৰ বাবে এক উৎকৃষ্ট সম্বলস্বৰূপ। মানুহৰ জীৱনৰ সৌন্দৰ্য বৰ্ধনকাৰী অলংকাৰস্বৰূপ এখন কিতাপ, যিয়ে বিশ্ব সভ্যতাত যুগ যুগ ধৰি পঞ্জীভূত হৈ থকা নানা তথ্য জ্ঞানৰ সম্ভাৰ, নানা ঘটনা পৰিঘটনাৰে সমৃদ্ধ ইতিহাসৰ আস্বাদনেৰে আমাক আচ্ছাদিত কৰি ৰাখে। কিতাপে আপোনাক মোক লৈ যাব পাৰে এখন কেতিয়াও কল্পনা কৰিব নোৱাৰা অনন্য পৃথিৱীৰ মাজলৈ, য'ত আপুনি সন্ধান পাব জীৱনৰ সুখ, আশা, ভৰসা, হেঁপাহ, সপোন, আনন্দ, উৎসাহ, উদ্দীপনা প্ৰাপ্তিৰ এটি ভৰণ টোপোলা। হাজাৰটা হুমুনিয়া চিন্তা, দুখ, বেদনা, অৱসাদগ্ৰস্ততাৰ মাজতো জীৱনটোক কেনেকৈ আমি আগুৱাই নিব পাৰিম, তাৰ এক সুনিশ্চিত সমাধান এখন কিতাপৰ পাততে বিচাৰি পোৱা যাব। কিতাপে আপোনাক মোক দিব প্ৰচন্ন সুখৰ সন্ধান। ব্যস্ততাময় জীৱনৰ পৰা ক্ষন্তেক আঁতৰি আহি এবাৰ আপুনি কিতাপৰ বিশাল সাগৰখনত অৱগাহন কৰি চাওক। ক্ৰমান্বয়ে আপুনি নিজে নিজে আপোনাৰ অজ্ঞাতে সেই সাগৰৰ অতল গহ্বৰলৈ গতি কৰি গৈ থাকিব। আৱিষ্কাৰ কৰিব পাৰিব জীৱনৰ নানানটা জটিল সত্যৰ। কিতাপ নামৰ সাগৰতলিত জিলিকি থকা মাণিক মুকুতাস্বৰূপ প্ৰতিটো শব্দ, প্ৰতিটো বাক্যই আপুনি বিচাৰি থকা বিভিন্ন প্ৰশ্নৰ উত্তৰ হিচাপে আপোনাৰ সন্মুখত ধৰা দিব। নানা জটিলতাৰ মাজতো কিতাপে আপোনাৰ জীৱনটোক সহজ কৰি তুলিবলৈ এটা মসৃণ পথৰ সন্ধান দিব। কিতাপৰ মায়াময় পৃথিৱীখনত এবাৰ প্ৰৱেশ কৰাৰ পিছত তাৰ মোহ এৰিব পৰাটো সহজ নহয়। কিতাপ হৈছে মানুহে আবহমান কালৰে পৰা কৰি অহা নানা চিন্তা চেতনাৰ এক স্তূপীকৃত ৰূপ। মানুহে জীৱনকালত লাভ কৰা নানা অভিজ্ঞতা, চিন্তা, অনুভৱ বা উপলব্ধিৰ এক সুসংহত ৰূপত প্ৰকাশ ঘটে এখন কিতাপৰ মাজত। সেইবোৰে পৰৱৰ্তী প্ৰজন্মক ভৱিষ্যতৰ বাটত নিষ্কণ্টকভাৱে আগবাঢ়ি যোৱাত প্ৰচুৰ পৰিমাণে উৎসাহ, অনুপ্ৰেৰণা, সঞ্জীৱনী শক্তিৰ যোগান ধৰে। সেয়েহে মানুহে দৈনন্দিন জীৱনত কিতাপ পঢ়িবলৈ অভ্যাস গঢ়ি তোলা উচিত। মানুহে নিজৰ জীৱনটোক মেৰামতি কৰিবলৈ কিতাপ পঢ়াটো অতিৱ প্ৰয়োজন। গতিকে সেই সুহৃদ পাঠকবৃন্দ, আহক আমি প্ৰতিদিনে অন্ততঃ আধা ঘণ্টাৰ বাবে হ'লেও কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলোঁ। সঁচাই খুব ভাল লগা লেখা নহয়নে বাৰু?